কিমান পাষাণ হৃদয়ৰ হ'ব পাৰে পিতৃ মাতৃ কিমান পাশবিক হ'লে সংঘটিত কৰিব পাৰে এনে কাণ্ড এটি নহয় দুটিকৈ সন্তানক বিক্ৰী কৰি ৰচিলে নাটক বঙাইগাঁৱত শিশু বিক্ৰীৰ ভয়ংকৰ কাণ্ড প্ৰসংগ বঙাইগাঁৱত নৱজাতক বিক্ৰীৰ ভয়ংকৰ ঘটনা বঙাইগাঁৱৰ পৰা দুটি শিশু বিক্ৰী কৰা ঘটনাই দখল কৰিছিল সংবাদ শিৰোনাম তাৰ পিছতেই ওলাই পৰিল উৰহি গছৰ উৰ বঙাইগাঁও ধুবুৰীৰ ব্যক্তিৰ হাতত গতাইছিল পিতৃ মাতৃয়ে মৃত বুলি ঘোষণা কৰা শিশু দুটি পিছে আজি শিশু সুৰক্ষা বিভাগৰ লগতে আৰক্ষীয়ে উদ্ধাৰ কৰে এটি কন্যা শিশু বঙাইগাঁৱৰ পৰা উদ্ধাৰ কৰা হয় কন্যা শিশুটি লগতে আনটি শিশু উদ্ধাৰৰ বাবে দায়িত্ব অৰ্পণ ধুবুৰীৰ শিশু সুৰক্ষা বিষয়াক ঘটনাৰ বিৱৰণী অনুসৰি বঙাইগাঁৱত এহাল পিতৃ মাতৃয়ে সংঘটিত কৰিছিল এই আজব কাণ্ড এহাল পিতৃ মাতৃৰ বিৰুদ্ধে সন্তান বিক্ৰী কৰাৰ অভিযোগ উত্থাপন কৰিছিল শিশু সুৰক্ষা বিভাগে যমজ সন্তান বিক্ৰী কৰি পিতৃ মাতৃয়ে ৰচিছিল এখন নতুন নাটক যি নাটকে আচম্বিত কৰি তুলিছিল সচেতন মহলক সন্তান দুটিৰ মৃত্যু হোৱা বুলি প্ৰচাৰ চলাই পিতৃ মাতৃহালে গাঁৱত পাতিছিল সকাম পাঠ কৰোৱাইছিল ভাগৱত কিন্তু মৃত্যু হোৱা নাছিল যমজ সন্তান দুটিৰ বঙাইগাঁৱৰ চিলাৰাই হাস্পাতালত যোৱা ২৬ মেত ভৰ্তি হৈছিল প্ৰসূতি মাতৃগৰাকী ২৭ মেত দুটি যমজ সন্তানৰ মাতৃত্বৰ অধিকাৰী হয় মাতৃত্বৰ নামত কলংকিত কৰা মহিলাগৰাকী পিছে ৩০ মেত সুকলমে সুস্থ অৱস্থাত কেঁচুৱা দুটিৰ সৈতে চিকিৎসালয়খনৰ পৰা লৈছিল ৰিলিজ তাৰ পাছতে পিতৃ প্ৰণৱ দাস আৰু মাতৃগৰাকীয়ে পৰিয়ালৰ লোকক মৃত সন্তান জন্ম হৈছে বুলি অৱগত কৰিলে আৰু এই ঘটনাক কেন্দ্ৰ কৰি সন্দেহ উপজাত জিলা শিশু সুৰক্ষা বিভাগে বঙাইগাঁও আৰক্ষী অধীক্ষকক অভিযোগ দাখিল কৰে লগতে তদন্ত আৰম্ভ কৰে বিভাগটোৱে কেঁচুৱা দুটিক ক'ত বিক্ৰী কৰিছে সেই তথ্য ইতিমধ্যে লাভ কৰিছে শিশু সুৰক্ষা বিভাগে কিন্তু বিভাগটোৰ সন্মুখত পিতৃৰ আন এক বিভ্ৰান্তিকৰ মন্তব্য সুৰক্ষাৰ বাবেহে শিশু দুটিক আত্মীয়ৰ ঘৰত ৰখাৰ কথা অৱগত কৰিলে তেওঁলোকৰ সন্মুখত শুনক পিতৃয়ে এই সন্দৰ্ভত সংবাদ মাধ্যমৰ সন্মুখত কি মন্তব্য আগবঢ়ালে নাই 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 কোনো বিক্ৰী ঠিকৰি হোৱা নাই এইবিলাক মিছা নোহোৱা কথা এটা হৈছে বাচ্চা দুটা মই স্ব ইচ্ছাই এই মোৰ নিজৰ সম্বন্ধত ভাগিনী লাগে তাহাঁতক তেনেকৈ দি দিছোঁ তেনেকৈতো দিব নোৱাৰে এটা ছিষ্টেম আছে আমাৰ ৰাজ্য চৰকাৰৰ বা প্ৰশাসনৰ না আমি সেইবিলাক বিষয়ে ইমানটো জনা নাই আৰু নাজানো সেইকাৰণে আমি ইমান দূৰ কৰিব খোজা নাই আজি ভাবছোঁ বাচ্চা দুটা ভালে থাকব প্লাছ চকুৰ আগত থাকব সেইটোৱে স্বাভাৱিকতে পিতৃ মাতৃৰ এই জঘন্য কাণ্ডই এতিয়া জোকাৰি গৈছে সমগ্ৰ বঙাইগাঁও জিলাৰ লগতে ৰাজ্য শিশু দুটি সন্দৰ্ভত কি খা খবৰ আহে আমি জনাই যাম প্ৰাগ নিউজ ডিজিটেলৰ দৰ্শকক চিএইচএলত আমাৰ কমপ্লেইনটো আহিছিলে প্ৰথমতে আমি সেই মৰ্মে আমি সেই মানে জাগাটোত যিটো জাগাত আছিলে সেই জাগাটোত আমি উপস্থিত হওঁ উপস্থিত হৈ পেলাই আমি তেওঁৰ পিতৃ মাতৃগৰাকী যি মাক আছিলে আৰু ছোৱালী এগৰাকীও আছে তেওঁলোকক আমি লগ পালোঁ কিন্তু পিতৃ মাতৃগৰাকী আমি লগ পোৱা নাই তো ছোৱালীগৰাকী আৰু মাকক আমি সুধিলোঁ সোধপোছ কৰোঁতে মাকে আমাক ক'লে যে শিশুটি জন্ম হোৱাৰ আগতে মৃত্যু হৈছে আৰু তেওঁলোকৰ মানে যিখিনি মৃত্যু হোৱাৰ পিছত কাম থাকে সেইখিনি কৰোৱা বুলিও আমাক জনালে তো আমি যেতিয়া তেওঁলোকৰ পৰা অলপ এভিডেঞ্চ বিচাৰিলোঁ যে কি কিবাটো এটা ডকুমেণ্টছ দিয়ক যিটো আমি প্ৰুভ কৰিব পাৰোঁ যে হয় সঁচাকৈ মৃত্যু হৈছে তো তেওঁলোকে একো দিব পৰা নাই আৰু দিব নোৱাৰাৰ ফলত আমি যিখন হস্পিটেলত জন্ম হৈছে সেই হস্পিটেলখনত গ'লোঁ গৈ পেলাই আমি দেখিলোঁ যে হস্পিটেলে আমাক গোটেই তথ্যখিনি দিলে যে তাতে জন্ম হৈছে প্ৰথমটি কন্যা শিশু আছিলে আৰু দ্বিতীয়টি ল'ৰা আছিলে তো তেওঁলোকক সুস্থ শৰীৰে সিহঁতক হস্পিটেলৰ পৰা ৰিলিজ কৰাই দিয়া হৈছে দিয়াৰ পিছত তেখেতসকলে ঢুকুৱা বুলি কৈছিলে নে কি বুলি কৈছিলে শিশুটি তেওঁলোকে হস্পিটেলৰ পৰা ৰিলিজ কৰাই দিয়া হৈছে কিন্তু তাৰপিছত ঘৰত গ'ল নে ক'ত গ'ল সেইটো হস্পিটেলে ক'ব নোৱাৰে হয় আমাৰ ফালৰ পৰা এফআইআৰ নহয় আমি এছ পি ছাৰলৈকে এটা লিগেল একশ্যন লোৱাৰ কাৰণে লিগেল এডপশ্যনৰ ওপৰত একশ্যন লোৱাৰ কাৰণে এখন আমি লেটাৰ ইছ্যু কৰি দিছোঁ হয় আমি ঘৰত গৈছিলোঁ পিতৃ মাতৃৰ ঘৰত গৈছিলোঁ যি কি আছিলে প্ৰণৱ দাস আৰু দুৰ্দবলা দাসৰ ঘৰত গৈছিলোঁ কিন্তু আমি তেওঁলোকক লগ পোৱা নাই আৰু তেওঁলোকক আমি মাতা হৈছে অফিচলৈকে কিন্তু এতিয়ালৈকে অফিচ আহি পোৱা নাই তেখেতসকলে মৃত বুলি যিটো মৃত হৈছিলে তাৰপিছত কিবা সৎকাৰ বা সকাম পাতিছে সকাম পতা বুলি কৈছে কিন্তু আমাক কোনো ধৰণৰ এভিডেঞ্চ বা এনেকুৱা দিব পৰা নাই এতিয়া তেখেতসকলে যোগাযোগ যিহেতু চলিছে আহিব নেকি আপোনাৰ ওচৰত হয় এতিয়াতো ক'ব পৰা নাই আহিব বুলি কৈছে কিন্তু এতিয়ালৈকে আহিব এতিয়া আপোনালোকে কি বুলি সন্দেহ কৰে বেবীটোত এতিয়া সেই বিষয়ত মই একো ক'ব নোৱাৰিম আৰু দুষ্ট চক্ৰই কিবা চলনাৰে বিক্ৰী বা তেনেকুৱা এই বিষয়টো তদন্ত চলি আছে এতিয়ালৈকে আৰক্ষী বিভাগৰ ফালৰ পৰা তদন্ত চলি আছে
ইয়াতকেতো যদি বিক্ৰী হয়, যদি বিক্ৰী কৰিছে, আপোনালোকৰ ফালৰ পৰা কি ব্যৱস্থা থাকে? যদি বিক্ৰী হৈছে বা আমি যদি ইনফৰমেশ্যনটো পাওঁ কোনে কিনিছে বা কোনে বিক্ৰী কৰিছে, তো দুই পক্ষৰ ফালৰ পৰা FIR হ'ব আমাৰ ফালৰ পৰা। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাগ নিউজ ডিজিটেল।